জয়গুৰু শংকৰ ঐতিহ্যমণ্ডিত কলিয়াবৰৰ এই ঐতিহাসিক নলতলি গাঁৱৰ সোণাৰী হোলাৰ এই বৰনামঘৰ যি ইতিহাস প্ৰসিদ্ধ এই নামঘৰত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকৃত কেলিগোপাল নাটভাগ মঞ্চায়ন হৈ আছে। অমৃত মন্থন শিল্পী সমাজৰ উদ্যোগত গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ এগৰাকী সাধক শ্ৰীযুত সমীৰণজ্যোতি হাজৰিকাদেৱৰ পৰিচালনাত গুৰুজনাকৃত কেলিগোপাল নাটভাগ ইয়াত মঞ্চায়ন হৈ আছে। এইখিনি আমি ক'ব লাগিব যে আমাৰ কলিয়াবৰত যি কেলিগোপাল নাটৰ আধাৰত যি ধুৰা প্ৰধান ৰাস নাট আছে সেই ৰাস নাটৰ চৰ্চাৰ লগতে এইবাৰ অমৃত মন্থন শিল্পী সমাজে এবাৰ ব্যতিক্ৰমী প্ৰচেষ্টা হাতত ল'লে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলমৰ যিভাগ গীত প্ৰধান কেলিগোপাল নাট সেই নাটভাগ আজি ইয়াত মঞ্চায়ন কৰিছে। ইয়াত কোনো ধুৰাৰ প্ৰয়োগ কৰা নাই আৰু ইতিমধ্যে এয়া কৃষ্ণ আৰু গোপীসকলৰ আলাপ বচন চলি আছে। গতিকে আমি আজি কলিয়াবৰবাসীয়ে গৌৰৱ কৰিব পাৰোঁ এই ঐতিহাসিক সোণাৰী হোলা নামঘৰৰ এই অমৃত মন্থন শিল্পী সমাজৰ এই আয়োজনক আমি নতশিৰে নমন জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।